যে আমি গোলাপাড়া বাংলাপাড়া পঞ্চায়েতের বিষয়ে মানে কিছু নথিপত্র ভুয়া এই যোৱা পঞ্চায়েত নিৰ্বাচনৰ নথিপত্র ভুৱা নথিপত্র তেওঁলোকে আৰু সন্তান বেছি তেওঁলোকে নমিনেশ্যনত ছাবমিট কৰিছিল সেইখিনিৰ কাৰণে আমি আজি সংবাদ মেল দিছোঁ। প্ৰথমে মই আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ গোলাপাড়া বাংলাপাড়া গাঁও পঞ্চায়তৰ আপোনাৰ গোলাপাড়া পাৰ্ট ওৱানৰ ৱাৰ্ড নম্বৰ 9 ইমৰান হুছেইন তেওঁৰ দেউতাৰ নাম সাদেক আলী। তেওঁ আমি জনা মতে তেওঁ কোনো স্কুলতে পঢ়া নাছিল, তেওঁ এজন মুৰ্গীৰ ব্যৱসায়ী, কিন্তু তেওঁ এই 9 নং ৱাৰ্ডৰ পৰা তেওঁ নমিনেশ্যন ছাবমিট কৰিছিল আৰু তাতে যিখিনি আমি তথ্য পাইছোঁ RTIৰ যোগেদি তেওঁ যিটো শপতনামা দিছিল তাত আপোনাৰ এইটো এটা ভুৱা চাৰ্টিফিকেট তেওঁ প্ৰদান কৰিছিল আৰু তেওঁ কোনো মেট্ৰিক পাছ কৰা নাছিল। এইটো দিল্লী অপেন স্কুলৰ এটা ভুৱা চাৰ্টিফিকেট তেওঁ 10মান শ্ৰেণী পাছ কৰা বুলি দেখাইছিল। এইটো এটা ভুৱা চাৰ্টিফিকেট আৰু দিল্লী অপেন স্কুলত তেওঁ ভুৱা চাৰ্টিফিকেট পাছ কৰা বুলি দেখুৱাইছিল। গতিকে RTIৰ যোগেদি আমি এইটো পাইছোঁ। গতিকে এইটো এটা ভুৱা চাৰ্টিফিকেট আৰু এই ভুৱা চাৰ্টিফিকেট আমি কেনেকৈ কৈ আছোঁ, আমি এটা NGOৰ থ্ৰু দি আপোনাৰ এই ইমৰান হুছেইনৰ নামত আমি এই চাৰ্টিফিকেটটো সঁচা না মিছা তাৰ কাৰণে আমি এটা RTI কৰিছিলোঁ আৰু তাৰ পৰা আমাৰ এইটো আপোনাৰ ভেৰিফাই কপি আহিছে। তাতে আপোনাৰ সেই স্কুলৰ পৰা দিল্লী অপেন স্কুলৰ পৰা তেওঁ সেই স্কুলৰ ছাত্ৰ নহয় বুলি তেওঁ আমাক জনাইছে আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে এজ পাৰ কোৱাৰী দ্য ডকুমেণ্টছ অফ দ্য এবভ মেনশ্যন ষ্টুডেণ্ট ইজ নট ইছ্যু বাই দিল্লী ষ্টেট অপেন স্কুল দিল্লী এণ্ড দেয়াৰ ইজ দ্য ৰেকৰ্ড অফ দ্য ষ্টুডেণ্ট ইন দ্য ডাটাবেছ। গতিকে এইটো একেবাৰে ভুৱা তথ্য তেওঁ দাখিল কৰিছিল। তে আমি ইতিমধ্যে বঙাইগাঁও ডিচি মহোদয়ক আৰু ইলেকশ্যন কমিশ্যনাৰ আৰু বাকী আমি FIR কৰিছোঁ, আমি অভিযোগ কৰিছোঁ আৰু তেওঁৰ ক্ষেত্ৰত ইতিমধ্যে মেজিষ্ট্ৰেট ইনকুৱাৰী দিছে আৰু মেজিষ্ট্ৰেট ইনকুৱাৰী দিছে। এইটো আমাৰ হাতত কপি আছে। তেখেতক মেজিষ্ট্ৰেট ইনকুৱাৰী দিছে, তেখেতক DC অফিচত মাতিছিল কিন্তু তেওঁ যোৱা নাই। গতিকে এই ক্ষেত্ৰত আমি আমাৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ পঞ্চায়ত মিনিষ্টাৰ আৰু DC মহোদয় আৰু ইলেকশ্যন কমিশ্যনাৰ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ অতি ইমিডিয়েট এই মেম্বাৰজনক আপোনাৰ তেওঁক বৰখাস্ত কৰিব লাগে আৰু উচিত ভুৱা তথ্য যোগান দিয়াৰ বাবে তেওঁক উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু এইটো আছিল গোলাপাড়া বাংলাপাড়া গাঁও পঞ্চায়তৰ গোলাপাড়া পাৰ্ট 1ৰ 9 নং ৱাৰ্ডৰ সদস্য আছিল। আৰু ইয়াৰ পিছত আৰু এজন সদস্য আছে, তেওঁ হ'ল আপোনাৰ এইটো আমি DC অফিচত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিলোঁ। তেওঁ হ'ল শ্বাহজামাল আলী আৰু তেওঁৰ ক্ষেত্ৰতো আমি DCক কমপ্লেইন কৰিছিলোঁ, আমি ইলেকশ্যন কমিশ্যনাৰক আৰু FIR হৈছে আৰু তেওঁ ভুৱা তথ্য যোগান ধৰিছিল। তেওঁৰ সন্তান হ'ল 3জন। এজন হ'ল আপোনাৰ ৰেজিনা আক্তাৰ, তেওঁ 2013ত জন্মগ্ৰহণ কৰিছিল আৰু এজন হ'ল চুলতান আহমেদ, তেওঁৰ জন্ম হৈছিল 2019ত আৰু ইয়ামিম নামৰ এজন তেওঁৰ ল'ৰা সন্তান জন্ম হয় 12/12/2024ত। তেওঁ এফিডেভিটত মানে যিটো 12/12/2024ত জন্মগ্ৰহণ কৰিছিল সেইটো আপোনাৰ লুকাইছে আৰু তেওঁ ইতিমধ্যে আমি যিখিনি চালি জাৰি চাইছোঁ যে তেওঁ বাল্য বিবাহ আৰু পক্সতো পৰিছে। তাৰ কাৰণেও আমি এজাহাৰ দাখিল কৰিছোঁ। কাৰণ তেওঁ এইটো আপোনাক মই দেখাই আছোঁ, এইটো তেওঁৰ আপোনাৰ ৰেচন কাৰ্ড হয়। ৰেচন কাৰ্ডত তেওঁৰ ৱাইফৰ বৰ্তমান জন্ম বয়স হয় 27 বছৰ আৰু তেওঁৰ ডাঙৰ ছোৱালী হয় 11 বছৰ। 27ৰ পৰা 11 মানে 14ৰ পৰা 15 বছৰ বয়সত তেওঁৰ বিয়া হৈছিল। গতিকে এইটো আপোনাৰ আমি এইটো এটা দাখিল কৰিছোঁ, যিহেতু আপোনাৰ চাইল্ড মেৰিজ 2006 চাইল্ড মেৰিজৰ এক্ট আহিছিল, তাতে এইটো পৰিছে আৰু পক্সো 2012ত আহিছিল। 2012তো আপোনাৰ তেওঁ পক্সতো পৰিছে। গতিকে এই বিষয়ে আমি ইতিমধ্যে DC মহোদয়ক আৰু বাকী ইলেকশ্যন কমিশ্যনাৰ আৰু আমাৰ গাৰ্জেন মিনিষ্টাৰৰ পৰা আমি CMক আমি কমপ্লেইন কৰিছোঁ আৰু এইটো আমি এজাহাৰো দাখিল কৰিছোঁ। গতিকে আমি বিচাৰোঁ যে যিহেতু মাননীয় মুখ্যমন্ত্ৰী আৰু বাকী পঞ্চায়ত মিনিষ্টাৰ হওক, আমি যিহেতু এটা সুস্থ আৰু নিগামুক্ত এখন পঞ্চায়ত বিচাৰে তেওঁলোকে। গতিকে আমি মুখ্যমন্ত্ৰীৰ আমি আবেদন জনাইছোঁ যে এখন গোলাপাড়া বাংলাপাড়া পঞ্চায়তখন এখন সুস্থ আৰু নিগা পঞ্চায়ত গঠন কৰাৰ স্বাৰ্থত যাতে এই দুইজন মেম্বাৰক অতি সোনকালে তেওঁলোকক বৰখাস্ত কৰা হয়, তদন্ত কৰি বৰখাস্ত কৰা হয় আৰু জেললৈ পঠোৱা হয় আৰু এওঁলোকৰ যাতে ভোটাধিকাৰ নাথাকে। যিহেতু আমাৰ 4 তাৰিখে পঞ্চায়ত গঠনৰ আমাৰ সময় দিছে গোলাপাড়া বাংলাপাড়া পঞ্চায়ত, গতিকে তেওঁলোকৰ যাতে ভোটাধিকাৰ নাথাকে এইটো আমি আবেদন জনাইছোঁ। অতি শীঘ্ৰে তেওঁলোকক এই পঞ্চায়তৰ সদস্যৰ পৰা বৰখাস্ত কৰি তেওঁলোকক উচিত শাস্তি দিব লাগে। আপোনালোকে জানে যিহেতু এই মানুহবিলাক আপোনালোকে স্থায়ী বাসিন্দা, 3টা সন্তান আছে, কিছুমান স্কুলত যোৱা নাই, ডকুমেণ্ট বিলাক যে শ্ব' কৰিছে কৰাৰ পিছত নমিশ্যন দিয়া নমিশ্যন পিছত মাতে তেতিয়া কমপ্লেইন দিয়া নাই নেকি আপোনালোকে?
তেতিয়া একচুৱেলি আমি ভালদৰে গম পোৱা নাছিলোঁ। তেতিয়া আমি সবেই নিজৰ নিজৰ ইলেকশ্যনত ব্যস্ত আছিলোঁ, গতিকে আমি ভালদৰে গম পোৱা নাছিলোঁ। তাৰপিছত যেতিয়া আমি গম পালোঁ, তেতিয়া আমি গোটেইখিনি ডকুমেণ্ট আমি কালেকশ্যন কৰিলোঁ। কালেকশ্যন কৰি আমি কমপ্লেইন কৰিছোঁ আৰু আমি RTIও মাৰিছোঁ। RTIৰ যোগেদি আমি তথ্য পাইছোঁ যে তেওঁলোকৰ চাৰ্টিফিকেটো ভুৱা, আৰু এইটো যোনটো আপোনাৰ চাৰ্টিফিকেট দিছে এই দিল্লী অপেন স্কুল, এইটো দেখাইছে যে সিহঁতে কপছেৰ ৰিকগনাইজড, কিন্তু কপছেৰ আপুনি অৰিজিনেল ৱেবছাইটত গ'লে এই কোনো দিল্লী অপেন স্কুল বুলি কোনো স্কুল নাই। তেওঁলোকে এটা ভুৱা ৱেবছাইট এটা বনাই তাতে আপোনাৰ এটা কিবা ৰিজাল্ট আপোনাৰ তেওঁলোকৰ 2 নম্বৰী চাৰ্টিফিকেট এইটো আপোনাৰ স্কেনিং কৰি আপুনি এইটো ফটো চাওক, এটা চেল্ফি ফটো, ৰাস্তাৰ ফটো, এটা অৰিজিনেল চাৰ্টিফিকেট, মেট্ৰিক পাছ চাৰ্টিফিকেট এনেকুৱা চেল্ফি ফটো থাকে নেকি, এনেকুৱা চেল্ফি ফটো দি লগাই দিছে আৰু এইটো স্কেনিং কৰা চাৰ্টিফিকেট, আৰু তেওঁলোকৰ ৱেবছাইটতো নাছিল। কিন্তু আমি দেখা পালোঁ যে কেইদিন ধৰি কিবা এটা ভুৱা ৱেবছাইটত তেওঁলোকে দিছে, কিন্তু সেইটো মাজে মাজে থাকে, মাজে মাজে নাথাকে। আৰু সেই ৱেবছাইটৰ নামতে ইতিমধ্যে কপছে দিল্লীত এখন FIR কৰিছে, সেইটো আমাৰ তাতে কপি আছে, আপোনালোকক আমি দি দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।